গাইজ ৱেলকাম বেক টু নৰ্থ ইষ্ট জিৰ'ছ ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে মোৰ ব্লগ আজি নাইটত আৰু আমি স্পেচিয়েল মানুহ এজনক লগ কৰিবলৈ গৈ আছোঁ আৰু সেইজন মানুহ কোন হয় আপোনালোকে ভিডিঅ'টোত শেষলৈ চাওক আৰু মই আৰু এইফালে আছে আমাৰ মুনীন্দ্ৰ দা দেখিছেনে আৰু আমি শেষৰ কথাখিনি কৈ আছোঁ আৰু আগফালে আছে আমাৰ এই বিটু দা গৈ আছে বিটু দা গৈ আছে আৰু গোপাল দা এইজন হৈছে আমাৰ বিটু দা এবাৰ হাই এটা কৈ দিয়ক আৰু এয়া আমাৰ গোপাল দা দেই প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ এয়া নাগাবাবু ষ্টুডিঅ' আছে বৰ্তমান আমাৰ আৰু দুজনমান আহি আছে সেই তেখেতলৈকে আমি ৰখি আছোঁ আৰু আমি জেগাডোখৰ বাইক পাৰ্কিং কৰিলে আৰু এইটো হৈছে কিবা পুলিচ ষ্টেচন দেখিছেনে এইটো গাচিয়লি পুলিচ ষ্টেচন আচলতে এইখন ফিল্ম শ্বুটিং ষ্টুডিঅ' হয় আৰু আপোনালোকক ভিতৰৰ অংশখিনি কিছুমান দেখুৱাম ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভেৰি ইণ্টাৰেষ্টিং তো বন্ধুসকল মই যিটো লোকেশ্যনৰ কথা কৈ আছিলোঁ সেই লোকেশ্যনটোত আহি পাইছোঁহি আৰু এইটো আমাৰ লগতে আছে বিটু দা আৰু মুনীন্দ্ৰ দা এইটো গোপাল দা আৰু এইফালে আছে আমাৰ ৰঞ্জন ছাৰ আৰু যিজনলৈ আমি অপেক্ষা কৰি আছোঁ সেইজন এতিয়ালৈকে আহি পোৱা নাই আৰু এইফালে আপোনালোকক পোনে পোনে দেখুৱাই দিওঁ এইটো হৈছে ডেপুটি কমিশ্যনাৰ অফ পুলিচ এইটো কি চাংকাপল্লী ঠিক আছে এইটো এটা হয় ফিল্ম ষ্টুডিঅ' আৰু আমি বিশেষ মানুহজনক লগ কৰিবলৈ আহিছোঁ মানে সেই ভিডিঅ'টোত যে যিটো কৈছোঁ সেইখিনি বাস্তৱত হ'বলৈ গৈ আছে তো অপেক্ষা কৰি আছোঁ আৰু আমি সম্বৰ্ধনা জনাবলৈ এখন গামোচা অনা হৈছে এয়া গোপাল দাই গামোচা এখন আনিছে তো ভিডিঅ'টো ইণ্টাৰেষ্টিং ঠিক আছে বনি থাকক শেষলৈ তো লাইফত প্ৰথমবাৰৰ বাবে এখন মই চিনেমা শ্বুটিঙৰ বাছ এখন দেখা পাইছোঁ ঠিক আছে বন্ধুসকল এইটো লাইফত প্ৰথমবাৰৰ বাবে মই দেখা পোৱা গৈছে আৰু এইখনত বাছৰ ভিতৰত কোন আছে আপোনালোকক দেখুৱাম আৰু এইফালেও মানুহ কিছুমান ৰখি আছে আৰু ঠিক আছে আৰু এনেকুৱা ধৰণৰ শ্বুটিঙৰ বাছ থকা দেখা পোৱা গৈছে তো পুনতে আপোনালোকক মই লগ কৰাবলৈ গৈ আছোঁ আমাৰ বিশেষ দুজন অতিথি যি অসমৰ পৰা আহি উপস্থিত হৈছেহি হায়দৰাবাদত সাক্ষাৎকাৰ কৰাবলৈ গৈ আছোঁ তো আপোনালোকে আহি যে পাইছে ইয়াত কিমান দিনৰ মূৰত আহি পাইছে বা অসমৰ পৰা আমাৰ পৰিকল্পনাটো আছিলে বহুত দিনৰ পৰা আগতেও আহি ইয়াত বহুতখিনি লোকেশ্যন চাই গৈছোঁ চাই গৈছোঁ তাৰপিছত আমি জানুৱাৰী বিহু আগে আহি গৈছোঁ তাৰপৰা আমি এনেকৈ ছবিখন এখন উন্নত ধৰণৰ ছবি মানে কি ৰাইজক বেলেগ মানে কি ৰাইজে যি বিচাৰে এনেকুৱা ধৰণৰ আমেজ দিবৰ কাৰণে ছবিখন বনাব আমি চলাইছোঁ এই প্ৰস্তুতি এই ধৰণেই কৰিছোঁ যে মানে প্ৰথমবাৰৰ বাবে আমি হায়দৰাবাদ মানে কি চিটিখন দেখাবলৈ হেৰি হৈছোঁ আগতেও ৰামোজীত বহুতকেইখন ছবি আমাৰ অসমীয়া ছবি শ্বুটিং হৈ গৈছে কিন্তু তাত হায়দৰাবাদ বুলি দেখুওৱা হোৱা নাছিলে কিন্তু আমাৰ এখন ছবিত আমাৰ অসমৰ ৰাইজে হায়দৰাবাদ চিটিখন দেখা পাব আৰু আমাৰ জনপ্ৰিয় অভিনেতা ইয়াত অভিনয় কৰিছে আপোনালোকে ছবিখনৰ নামো আপোনালোকে জানিব পাৰোঁ ইতিমধ্যে প্ৰচাৰ হৈছে চাই ৰিফ্লেক্ট কৰিব বিচাৰিছোঁ যে আমাৰ অসমীয়া যুৱকে বাহিৰত গৈ কেনেকৈ কষ্ট কৰি জীৱন যাপন কৰিছে অসমৰ কাৰণে কি ভাবে সেই ধৰণৰ বস্তু আপুনি ছবিত দেখা পাব বুলি দাদা আপোনালোকে বহুত বহুত ধন্যবাদ থাকিল আৰু মই লগতে এটা কথা ক'ব বিচাৰোঁ মানে কি ভুল হয় কি ভাল হয় মই নাজানো মোৰ দৃষ্টিত সাক্ষাৎকাৰ আপোনাকে সুধিছোঁ তো এতিয়া আমাৰ অসমীয়া চিনেমাবিলাক বোলছবিবিলাকত যি আমাৰ অসমীয়া লেংগুৱেজটো ইউজ হয় তো যেনেকৈ হায়দৰাবাদত এখন তেলেগু চিনেমা এখন নিজৰ লেংগুৱেজতে শ্বুটিং হয় কিন্তু বস্তুটো ডাবিং হয় হিন্দীলৈ হয় বা আৰু কিবা অন্যান্য লেংগুৱেজতো হয়
মানে এইবিলাক অকণমান আমাৰ উন্নত কিবা এটা কৰিব পৰা যায় নি? হয়, সেইটো দিশতে আমি আগবাঢ়িব লৈছোঁ। Yes. এতিয়া হয়, সদৰি হয়। কৰি নিদিওঁ। হয়, হয়। তথাপিও মানে কি বস্তুবিলাক অকণমান ডাঙৰভাৱে আমি মানে কি চিন্তাধাৰা মানে কি ছবিখন অকল আমাৰ অসমৰ দৰ্শকক কিয় চাব? হয়, হয়, yes. বাহিৰৰ দৰ্শকো চালে ভাল লাগিছে বুলি ভাল লাগিব, হয়। ক'ব পৰাকৈ ছবিখন বনাব লাগিব। বনাব লাগিব। তেতিয়াহে আমাৰ বাহিৰৰ মানুহখিনি চাব। হয়, হয়। এতিয়া অসমৰ মানুহখিনি আমাৰ আদৰি ভাল চিনেমাখন যেতিয়া আদৰিছে, হয়। বাহিৰৰ দৰ্শক বাহিৰৰ বহিৰাজ্যৰ লোকো যদি হয়। আদৰি লয় আদৰি লয়। তেতিয়াহ'লে আমাৰ ইণ্ডাষ্ট্ৰিটো বহুত ওপৰলৈ যাব। হয়, মই মানে এতিয়া মই নতুন জেনেৰেশ্যনৰ হিচাপে মানে মই সেইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু আজি তেলেগু চিনেমাবিলাক ধুনীয়া বনায়, কিন্তু যেতিয়া হিন্দীলৈ ডাবিং হয় তেতিয়া সিহঁতৰ আৰ্নিংটো বাঢ়ে বা পাব্লিচিটি হয় আৰু চায়ো ভাল লাগে। যিহেতু আমি তেলেগু লেংগুৱেজ বুজি নাপাওঁ, কিন্তু হিন্দীটো বুজি পোৱাৰ কাৰণে আমি চিনেমাখন চাওঁ। তো ঠিক তেনেকৈ মই ভাবোঁ মানে আমাৰ অসমীয়া চিনেমাখন এখন আমাৰ অসমীয়া লেংগুৱেজতে প্ৰথমত হওক, তাৰপিছত হিন্দীলৈ যদি প্ৰথমবাৰ চেষ্টা যদি ভাল হয়, যদি মানে এইটো 100% হ'বই লাগে, হ'ব লাগে। কাৰণ আমাৰ এতিয়া সেইখন মুভিত মই বহুত মানে ইউটিউবাৰৰ পৰাও মানে মই দেখিছোঁ তেখেতৰ মানে ৰিভিউ ৰিয়েকশ্যনবিলাক, তো আশাবাদী সিহঁত মানে সেইজন মানে এক্টৰ মানে হিন্দী মানে আহিব লাগে মানে বহুত ভিডিঅ' চাই থাকে প্ৰায় কি কয় তোমাক आप उससे वहाँ से खींचे मिलेंगे। ঠিক एक कुछ डांस का स्टेप कर सकते हैं आप? ऑलरेडी बोर हो गया बोर हो गया? नहीं ठीक है। बोरिंग रियली सब कुछ अच्छा लगा लेकिन क्या चीज आपको अच्छा नहीं लगा वो बोल रहे हो हैदराबाद में आपको कुछ क्या अच्छा नहीं लगा आपको? बाइक वाला से किया था ओह हाँ, हैदराबाद से अच्छा लगा सिर्फ जो बाइक में जो हेलमेट नहीं पहनते ना उसको अच्छा नहीं लगा। तो उसको हाँ उसके लिए सोल्यूशन क्या देना होगा? मैं कह रही हूँ प्लीज़ हेलमेट पहना करिए सेफ्टी के लिए, कभी भी कुछ हो सकता है, मालूम नहीं होता है सब। यस डेफिनेटली Very good. Please give a clap. Good. মই তোমাক এতিয়া অসমীয়াত অকণমান সুধিম, কাৰণ গতিকে তুমি অসমীয়া মই তোমাক অসমত যাবা তোমাক অসমীয়াত সুধিম। অ'কে, তোমাৰ ইয়াত কি বস্তু এনেকুৱা খোৱা বস্তু ভাল লাগিলে চ' তুমি বহুত ভাল পাইছা এতিয়া খোৱাৰ ভিতৰত তোমাৰ অকণমান চেঞ্জমেণ্ট হ'ল নেকি অসমৰ ক্ষেত্ৰত? चाउमीन, बिरयानी, য়েছ আৰু আৰু पानी पूरी तो खाना है। मैं तो कोई पानी आसामत पानी पूरी भाल বহুত यात्रा खाना है। So you are a pani puri lover? She don't like to pani puri. Yeah. यहाँ का पानी पूरी जिंदगी में हाँ। पहली बार कह रही हूँ कि मुझे कोई मतलब Next time मत खिलाइए. कोई शहर का पानी पूरी मुझे अच्छा नहीं लगा। हमारा आसाम का बहुत अच्छा लगता है आपको ना? अच्छा लगे ना? और क्या आप लेके आओ. ठीक है अच्छा से पकड़। আৰু এতিয়া এতিয়া গামোচা সম্বৰ্ধনা জনাবলৈ গৈ আছে আমাৰ বিতুদাই। আমাৰ এইয়া কোন দেখি পাইছেনে ৰাইজসকল? এইয়া আৰু আমি বহুতে প্ৰিয় আপোনাৰ শিল্পী, বহুতে আপোনাক আহি বহুতে আমি প্ৰথম দিনাখনে আপোনাক সম্বৰ্ধনা জনাব বুলি আহিছিলোঁ। আপুনি কিবা ট্ৰাভেলিঙত অহাৰ কাৰণে আমি বহুত ভাল লাগিলে। আপুনি কেনেকৈ পাইছে আপুনি নাজানো, আমি কিন্তু বহুতে ভাল লাগিলে এতিয়া বহুত তো এয়া আপোনালোকে দেখা পাইছে আমাৰ অসমৰ বিশিষ্ট মানে একশ্যন হিৰো হিচাপে আমাৰ অসমৰ অভিনেতা এজন, আৰু এয়া আমাৰ ৰবি ছাৰ হয়নে? তো তেখেতৰ আহিবলগীয়া মুভি ৰুদ্ৰ হয়নে? ৰুদ্ৰ ন? সেই আজি শ্বুটিং চলি থকা অৱস্থাতে আমি মাজনিশাতে আহি উপস্থিত হৈছোঁহি ৰবিদাৰ ওচৰত। আৰু মই সকলো অসমবাসী ৰাইজক জনাওঁ এই ছবিখন আপোনালোকে খুব সোনকালে উপভোগ কৰিবলৈ পাব আৰু ছুপাৰ ডুপাৰ হিট হওক। আমি তাৰ বাবে ৰবিদাক আজি সম্বৰ্ধনা জনাবলৈ আহিছোঁ। ভাল লাগিছে, কিন্তু জীৱনত মই আজি প্ৰথমবাৰ পাইছোঁ দেই। প্ৰথমত মানে দেখা পাই মানে মই মানে কিবা হৈ গৈছোঁ মানে। সঁচাকৈ একদম সাক্ষাৎ ভগৱান আছে মোৰতো একদম এনেকুৱা অসমত হয়তো শ্বুটিং চলি থকা অৱস্থাত ৰবিদাক লগ
নাপাব পাৰোঁ অথচ আমি সেই সিমানখিনিলৈ যাব নোৱাৰিব পাৰোঁ কিন্তু আজি এই হায়দৰাবাদ কষ্ট কৰিছে এই মুভিখনৰ কাৰণে হয় আৰু আমি হায়দৰাবাদ লিখা এনেকুৱা জেগাত আজি আমাৰ মাজত আহি উপস্থিত হৈছে আমি বহুত কষ্টৰে মানে আমি লগ পাম বুলি আহিছোঁ মানে আজি লগ কৰিম বুলি আহিছোঁ আৰু মই ডিউটিত আছিলোঁ কিন্তু ডিউটি বহুত কণ্টেক্ট কৰি মেলি মানে আজি যাম বুলি কৈছোঁ লগ কৰিম বুলি কৈছোঁ আৰু আহিছোঁ ভাল লাগিছে কিন্তু যোৱাবাৰ আপোনাৰ যি ছবি আমি ছবিগৃহত দেখা পাইছিলোঁ ৰঘুপতি সেইখনৰ ছবি মানে মই আপোনাৰ মানে চিনেমা হলত প্ৰথমবাৰ মানে আপোনাৰ ছবি মানে চাইছোঁ আৰু কিন্তু বহুত ভাল লাগিলে সেইখন ছবি আৰু আহিবলগীয়া দিনবিলাকত মই ভাবোঁ আপোনাৰ ছবিবিলাক আৰু ছুপাৰহিট হওক বহুত বহুত ভাল হ'ল আপোনালৈ শুভেচ্ছা থাকিল আৰু আমি আশা কৰোঁ কি কয় এবাৰ যোৱাবাৰ আমাৰ কি কয় ৰঘুপতি আমি এটা হল পাইছিলোঁ আচ্ছা এয়া ৰবিদা থেংক ইউ ধন্যবাদ ইমান ধুনীয়াকৈ ব্লগ এটা বনাইছে আপোনালোকে চাওক তেওঁলোকে মোৰ কাৰণে বহুত সময় অপেক্ষা কৰিবলগীয়া হ'ল তাৰ বাবে মই তেওঁলোকৰ ওচৰত দুখিত মই কিতাপত আছিলোঁ ওলাই আহিব পৰা নাই গতিকে এতিয়া মই ওলাই আহিছোঁ তেওঁলোকক লগ পাইছোঁ ভাল লাগিছে আশা কৰোঁ তেওঁলোকে দিয়া মৰমবোৰ মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ হৈ থাকক আৰু অসমৰ সমগ্ৰ ৰাইজে আমাৰ ছবিসমূহ যাতে মৰম ধন্যবাদ ধন্যবাদ আপোনালোক আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তে মই মানে যিখিনি ভিউজ আছে মই ভিউৱাৰবিলাকক মই কথা এটা ক'ব বিচাৰোঁ মানে আমাৰ অসমীয়া ছবি যিখিনি আপোনাৰ ছবি অনুৰাগী যিবিলাক চাই সেইখিনি আমাৰ অসমীয়া লেংগুৱেজত আমাৰ অসমত বা কলকাতা বাহিৰত যিখিনি অসমীয়া বুজি পায় সেইখিনি মানুহে চায় কিন্তু আহিবলগীয়া দিনবিলাকত আমি সেইখিনি ছবি কিছুমান ডাবিঙত দেখা পোৱা যাব নেকি সেইবিলাক পৰিকল্পনা আছে তাৰ বহুত কেলকুলেশ্যন আছে ইমান সহজ নহয় মই অলপ সময়তে কৈ দিব পৰা নাই, নাই। কেতিয়াবা আকৌ ভালকৈ বহিলে মই আকৌ ভালকৈ বুজাই দিম কিন্তু ডেফিনেটলি অসমৰ এনেকুৱা প্ৰতিভা আছে হয় হয় বিশ্বৰ দৰবাৰত আমি নিজৰ ছবিবোৰ মানুহক দেখুৱাব পাৰিম তাৰ কাৰণে অলপমান পৰিকল্পিতভাৱে আগবাঢ়িব লাগিব সেইবিলাক আমাৰ কৰাৰ পৰিকল্পনা আছে ধন্যবাদ 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 তেওঁৰ চেনেল আছে কি হয় মোৰ তেওঁৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক হয় মোৰ নৰ্থ ইষ্ট ধীৰাজ বুলি আছে ইউটিউব চেনেলটো নৰ্থ ইষ্ট ধীৰাজ হয়। God bless you. লাহে লাহে আৰু আগবাঢ়ি যাম বুলি আশা কৰিছোঁ আৰু দাদা ধন্যবাদ আৰু আহিবলগীয়া চিনেমাত আমাৰ বাইদেউ কিবা এক্ট্ৰেছ হিচাপে আছে নেকি অ'কে অ'কে একো নাই কিন্তু তেওঁ অনাঅসমীয়া কেৰেক্টাৰ এটাই কৈছে হে গাইজ বহুত কষ্ট কৰি আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা এজন অভিনেতা অসমত মই যিহেতু লগ কৰিব নোৱাৰোঁ আৰু চলি থকা শ্বুটিঙত গৈ উপস্থিত হ'ব নোৱাৰিব পাৰোঁ কিন্তু আজি হায়দৰাবাদত থকাৰ কাৰণে ভগৱানে এইটো আজি মোক সুযোগ দিছে যিহেতু আজি মই 12টা বজাৰ ৰাতি মাজনিশা এই শ্বুটিং চলি আছিলে ৰবিদা ভাগৰ তো সেইখিনি সময়ত মই আপোনালোকক নেদেখুৱালোঁ কিয় সেইখিনি দেখুৱাটো মোৰ নিজৰ বিবেকে নিবিচাৰে কাৰণ আপোনালোকে অলৰেডি মুভিত দেখা পাবই তো সেইকাৰণে মই দুখিত কিন্তু আহিবলগীয়া মুভিখন আপোনালোকে অপেক্ষা কৰক আহিব সুন্দৰ হ'ব আৰু হায়দৰাবাদৰ শ্বুটিং গম পাইছেনে আৰু এইটো মুভিত প্ৰথম আউট অফ ষ্টেট হায়দৰাবাদত অসমীয়া চিনেমাৰ শ্বুটিং হৈছে যিহেতু আপোনালোকে চিনেমাখন উপভোগ কৰিব আৰু সকলোকে সেয়াই কওঁ আৰু লাইক এণ্ড ছাবস্ক্ৰাইব আৰু চেনেলটো আৰু ওপৰলৈ অকণ লৈ আহক আৰু আগুৱাই যোৱাত সহায় কৰক অনাগত দিনবিলাকত মই আৰু সুন্দৰ সুন্দৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম তো সেয়ে কৈছোঁ আৰু বাই বাই